নমস্কাৰ বন্ধুসকল, ৱেলকাম টু ইউটিউব চেনেল। বন্ধুসকল, আপোনালোকক মই ইতিমধ্যে জনাইছোঁ যে হেল্থৰ ফালৰ পৰা বৃহৎ চাকৰি মুকলি হ'ব আৰু ডিএমইৰ পৰীক্ষাটো আপোনালোকে অতি সোনকালে অনুষ্ঠিত হ'ব। ডিএমইৰ পৰীক্ষাৰ বাবে আপোনালোকে যদি সাজু হোৱা নাই হৈ লওক, কাৰণ মই ইতিমধ্যে যিবোৰ আপডেট দিছোঁ সেইবোৰ সঁচা হৈছে। আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জনাইছে যে 1-1.5 মাহৰ ভিতৰত অনুষ্ঠিত হ'ব। ইতিমধ্যে জানুৱাৰী মাহত অনুষ্ঠিত হোৱাটো 100% হৈছে। আৰু আপোনালোকৰ সাধাৰণতে হেল্থৰ ফালৰ পৰা 6,000 পদ মুকলি হ'ব। ডিএছএছ, ডিএমই, ডিএছএল, এইচ চাৰিটা বিভাগ মিলি গ্ৰেড 3, গ্ৰেড 4 নন টেকনিকেল ভেকেঞ্চি 6,000 পদ মুকলি হ'ব। 2 এদিনৰ ভিতৰত মুকলি হ'ব। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ইতিমধ্যে ঘোষণা কৰিছে যে 2 এদিনৰ ভিতৰতে 6,000 পদ মুকলি হ'ব বন্ধুসকল। আৰু আপোনালোকক সাধাৰণতে অতি সোনকালে মুকলি হ'ব আৰু এই পদসমূহ সাধাৰণতে চাকৰি দিয়া হ'ব। আৰু হেল্থৰ ফালৰ পৰা যিটো ডিএমই 2008টা পদত এপ্লাই হৈ গৈছে আগতে 2 ফেব্ৰুৱাৰী তাৰিখে এডভাৰটাইজ হিচাপত 2 ফেব্ৰুৱাৰী এডভাৰটাইজ হিচাপত যিটো 2008টা পদত এপ্লাই হৈ গৈছে সেই পদৰো পৰীক্ষাটো 100% হ'ব। আপোনালোকৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব জানুৱাৰী মাহত। ভিডিঅ'টো অনেক শ্বেয়াৰ কৰি দিব। আৰু হেল্থৰ ফালৰ পৰা গ্ৰেড 3, গ্ৰেড 4 নন টেকনিকেল ভেকেঞ্চি 6,000 পদ মুকলি হ'ব। ইতিমধ্যে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিছে। আৰু ডিএমইৰ এই গ্ৰেড 3, গ্ৰেড 4 নন টেকনিকেল ভেকেঞ্চি মোটামুটি 11-12 লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছে। সকলোবোৰ পৰীক্ষা গ্ৰেড 3, গ্ৰেড 4 ভাগ অনুষ্ঠিত হ'ব। সকলো পৰীক্ষা আপোনাৰ জানুৱাৰী মাহতে অনুষ্ঠিত হ'ব। সকলোক ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ জনাইছোঁ, কাৰণ এডমিট কাৰ্ডটোৰ আঘাত নাথাকিব। কাৰণ এডমিট কাৰ্ড হেল্থৰ যিকোনো এডমিট কাৰ্ড আপোনালোকৰ হঠাতে দিয়া হয়, 4 দিন বা 5 দিন আগতে দিয়া হ'ব পৰীক্ষাৰ আগতে। আৰু পৰীক্ষা আৰম্ভ হোৱাৰ 24 ঘণ্টা আগতে বন্ধ কৰি দিয়া হ'ব ৱেবছাইটত। মোটামুটি সকলোৱে গম পাব মোৰ চেনেলটোৰ পৰা, কাৰণ মই সকলোবোৰ হেল্থৰ আপডেট দিম। মই নিজে পৰীক্ষা দিম আৰু ডিএমইৰ পৰীক্ষা দিম। আৰু হেল্থৰ ফালৰ পৰা 6,000 যি পদ মুকলিব গ্ৰেড 4, গ্ৰেড 3 মই নিজে পৰীক্ষা দিম। কাৰণ যদি 12 পাছৰ ওপৰত হয় তেনেহ'লে আপোনালোকে গ্ৰেজুৱেশ্যন কৰা ল'ৰা ছোৱালী বা ছায়েন্স ষ্ট্ৰীমৰ কৰা ল'ৰা ছোৱালী পৰীক্ষা দিব পাৰিব, গ্ৰেড 4ত পৰীক্ষা দিব পাৰিব। হেল্থৰ পদ মুকলি হ'ব। সকলো কোৱালিফিকেশ্যন হিচাপত আপোনালোকে পৰীক্ষা দিব পাৰিব। মই নিজে পৰীক্ষা দিম, মই নিজে সকলো আপডেট দিম। পৰীক্ষা, এডমিট কাৰ্ড, নোটিছ, হেল্থৰ প্ৰতিটো খবৰ মোৰ চেনেলৰ পৰা পাব। আৰু 6,000 পদ ইতিমধ্যে নতুনকৈ পদ মুকলি হ'ব, 100% হ'ব বন্ধুসকল। আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ইতিমধ্যে ঘোষণা কৰিছে, আপোনালোকক মই জনাই দিম। আৰু আপোনালোকক সকলো আপডেট বা সকলো খবৰ পাই থাকিব। হেল্থৰ ফালৰ পৰা যিটো ডিএমই 2008টা পদ আছে, এই ডিএমই 2008টা পদৰ পৰীক্ষা জানুৱাৰী মাহত অনুষ্ঠিত হ'ব। আৰু এডমিট কাৰ্ডটো আপোনালোকৰ হঠাতে দি দিব পাৰে বন্ধুসকল, এডমিট কাৰ্ডটো। আৰু এডমিট কাৰ্ডটোৰ আঘাত আপোনালোকে নাথাকিব, কাৰণ এডমিট কাৰ্ডটো হেল্থৰ যিকোনো পৰীক্ষাৰ এডমিট কাৰ্ডটো আপোনালোকৰ 5 দিন বা 4 দিন আগতে মুকলি কৰি দিয়ে। আৰু পৰীক্ষাৰ চেণ্টাৰটো 17-18খন জিলাতে পৰীক্ষাৰ চেণ্টাৰ দিয়া হ'ব। আৰু নিজৰ জিলাতে পৰীক্ষাৰ চেণ্টাৰ নাথাকিলে ওচৰত থকা জিলাতো যাই কিনে পৰীক্ষা দিব পাৰিব। যেনেকৈ ADR-ত এপ্লাই, ADR 2.0 এপ্লাই চলিল, এনেকৈ সাধাৰণতে নিজৰ জিলাতে পৰীক্ষা নিদিব পাৰিলেও ওচৰত থকা জিলাতে যাই কিনে পৰীক্ষা দিব পাৰিব বন্ধুসকল। কোনো টেনশ্যন নাই, সকলোৱে ছাপোৰ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো অনেক শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ বন্ধুসকল। হেল্থৰ ফালৰ পৰা বৃহৎ নিযুক্তি আৰু ডিএমইৰ ফালৰ পৰা 2008টা পদৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব, 100% হ'ব জানুৱাৰী মাহত। সকলো ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ, কাৰণ অসম চৰকাৰৰ হেল্থৰ যিকোনো আপডেট হওক, যিকোনো খবৰে হওক, সকলো আপডেট মোৰ চেনেলৰ পৰা দিয়া হ'ব। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি হাত জোৰ কৰি নিজৰ দাদা বাইদেউ বুলি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ।